নমস্কাৰ বন্ধুসকল, মই সুস্মিতাই স্বাগত কৰিছোঁ মোৰ আন এটি ব্লগত। আপোনালোকে দেখিছেনে ৰাতি আমি ক'ত যাব ওলাইছোঁ? আমি গৈ আছোঁ ঘৰলৈ। আমি কাইলৈ আমাৰ বহুত স্পেচিয়েল প্ৰগ্ৰাম এটা আছে, স্পেচিয়েল মানুহৰ। ভিডিঅ'টোৰ লাষ্টত মই আপোনালোকে গম পাব কি আছে। ব্ৰিজ পাই গৈছোঁ। এয়া চাওক গাইজ, আজি আমাৰ ভতিজাৰ অন্নপ্ৰাশন, মানে মোৰ বৰ্তমান ল'ৰাৰ অন্নপ্ৰাশন। আমি সেই পানী তুলিব গৈ আছোঁ। এয়া চাওক, আমি চবেই ওলাইছোঁ। আজি আমি চবেই য়েল্ল' কালাৰ পিন্ধি ওলাইছোঁ। এতিয়া কালী মন্দিৰত এয়া চাওক, আমাৰ টিকলা, তাৰ নাম দেৱাংগ। এতিয়া তাৰ গা ধোৱা হ'ব আৰু ইয়াতে আমাৰ প্ৰিপাৰেশ্যন চলি আছে। আমাৰ বাবুক গা ধুৱাবলৈ ৰেডি কৰিছে। চবেই আশীৰ্বাদ কৰিব। আমাৰ ডেক'ৰেশ্যন ৰেডি হৈ গ'ল। গেষ্ট আহিব ষ্টাৰ্ট হৈ গৈছে। খানাৰ এৰেঞ্জমেণ্টটো ইয়াতে কৰা হৈছে আমাৰ। চাওক, দুইগৰাকী আইতাৰ লগত আমাৰ বাবু ইমান ধুনীয়াকৈ বহি আছে। আজি ইয়াতে সমাপ্ত। আমি পূৰা টায়াৰ্ড। এতিয়া ৰাতি বাজিছে 1টা। আমি নাচি নাচি একো ক'ব নোৱাৰা হৈ গৈছোঁ। আমাৰ পূৰা ঘামি মানে অৱস্থা নাই। বহুত ফূৰ্তি হৈছে, বহুত ফূৰ্তি হৈছে। অফক'ৰ্ছ ফেমিলিৰ লগত থকা টাইমকেইটা সদায়ে ভাল লাগে। এয়া মোৰ ডাঙৰ জা হয়। তেওঁৰ একাউণ্টটো আপোনালোকে ফ'ল' কৰি দিব। নামটো কৈ দিয়া, কি আছে? কংকনা দিবাকৰ ভট্টাচাৰ্যী। আপোনালোক চবে ফ'ল' কৰিব, তেওঁকো ছাপোৰ্ট কৰিব। আজি মোৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।